প্ৰথমত এই নিউজটো চাই লওকচোন, তাৰপিছত মই আপোনালোকক কিছুমান কথা ক'ম, তেতিয়া আপোনালোকে গম পাব। অসমীয়া যুৱতী হলগৈ আমেৰিকাৰ পঞ্চবীৰ অভিনেত্ৰী। আমেৰিকাৰ পঞ্চবীত কাম কৰাৰ সুযোগ অসম কন্যাৰ। এইটো নিউজ চালে এতিয়া এই নিউজটো চাওক। নিশা হলে কি চলে গুৱাহাটী মহানগৰীত। আজি আপোনাক শুনাম ৰঙীন গুৱাহাটীৰ বহু অবৰ্ণনীয় কাহিনী। আমাৰ অসমৰ পৰা ছোৱালীজনী গৈছে তাতে যাই কেনে পৰ্ণ ইণ্ডাষ্ট্ৰীৰ যোনে মানে অলপ মানে লিডাৰ টাইপৰ, তাইৰ লগত এক কপি ফটো উঠিছে। তো তাৰ কাৰণে নিউজবিলাকে কি বজাইছে যে এনেকে ভিডিঅ' আহিব, এনেকে চান্স পাইছে, এনেকুৱা মানে তাতে কাম কৰিবৰ কাৰণে মানে সুযোগ পাইছে, বহুত কিবা কিবি তাৰমানে থাৰ্ড ক্লাছ নিউজবিলাক, এইবিলাক যোনবিলাক নিউজ থাৰ্ড ক্লাছ হয় সেইবিলাকে এনেকুৱা বজাই আছে। কিন্তু অসমত যদি সেই কামটো কৰি আছে, তাৰ কাৰণে মানে ইমান বেয়াকৈ নিউজ বজাই আছে যে অসমীয়া ছোৱালীয়ে এই অসম শেষ কৰি পেলালে, মানে একদম বহুত বেয়া কৰি পেলালে, ধ্বংস কৰি পেলালে। নিশা হ'লে এইটো হৈ যায়, নিশা হ'লে এইটো হৈ যায়। যদি আমেৰিকাত যাই ছেক্স কৰে তেতিয়া তহঁতে কি ভাল নিউজ বজাই দিবি, একদম ভাল প্ৰাউড ফিল কৰা। আৰু যেতিয়া অসমত ছেক্স কৰিব সেইটো কি বেয়া? তেনে এনেকুৱা অভদ্ৰমী তাৰমানে ইহঁতে নিউজবিলাক কি নিজকে বা কি বুলি ভাবে নাজানো, কিন্তু নিউজবিলাক যদি কৰিব নাজানাতো নিউজ কৰিব নালাগে। নিউজবিলাক একদম নিজৰ পাৰ্চনেল মানে মানুহৰ পাৰ্চনেল কথাত একদম মানে হেৰি হৈ গৈছে। এনেকুৱা হ'ব নালাগে। তহঁত যদি নিউজ কৰিব নোৱাৰা, নিউজ কৰিব নালাগে। আৰু এটা কাম কৰিবি, যোনবিলাক নিউজে একদম পুৰা প্ৰাউড ফিল কৰি আছা, এটা কাম কৰিবি, যেতিয়া লিংক চিংক পাবি বা ভিডিঅ'ৰ হেৰি পাবি, তহঁতৰ চেনেলত আপলোড দিবি, তেতিয়া আমাৰ অসমৰ মানুহকেইটা মিলি কেনে চাব পাৰিম দে।